হাই হেল্ল' নমস্কাৰ মেথছ মাই লাইফ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10 মেথছৰ 14 নম্বৰ অধ্যয়ন পৰিসংখ্যা নামৰ চেপ্টাৰৰ পৰা 14.2 অনুশীলনীৰ কুৱেশ্যন নম্বৰ 4ৰ পৰা ষ্টাৰ্ট কৰিম। চোৱাচোন কুৱেশ্যন নম্বৰ 4টো কি দি আছে, তলৰ তথ্যসমূহে ভাৰতৰ বিভিন্ন ৰাজ্যত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ছাত্ৰৰ অনুপাত নিৰ্ণয় কৰিছে। এই তথ্যৰ বহুলক আৰু মাধ্য নিৰ্ণয় দুটা ওলাই আছে, বহুলক আৰু মাধ্য। বাছ শ্ৰেণী অন্তৰাল দিয়া আছে, বাৰম্বাৰতা দিয়া আছে, তাৰ পৰা বহুলক ওলাব লাগে, মাধ্য ওলাব লাগে। ঠিক আছে গাইজ, প্ৰথমে আমি তেনেহ'লে বহুলক ওলোৱা আছে, তেনেহ'লে প্ৰথমে আমি বহুলক ওলাই লওঁ। চোৱা আমি এতিয়া লিখি ল'ম। চোৱা আমি লিখি লৈছোঁ যে এইখিনি ওলাব লাগিব। তাৰ কাৰণে আমি এক কাম কৰোঁ, কিছুমান মই ডাইৰেক্ট হেৰি কৰি দিওঁ, কিতাপৰ পৰাই তোমালোকক বুজাই দিওঁ, ইয়াতে বুজি পেলাই আৰু লিখা সময় আমনিদায়ক নকৰোঁ। সকলোতকৈ ডাঙৰ বাৰম্বাৰতা হ'ল 10, গতিকে এইটো হ'ল F1। ইয়াৰ ওপৰতো হ'ব F0 মানে 9, F2 হ'ল 3, আৰু এই বাৰম্বাৰতাৰ এই 32 যিটো নিম্নসীমা এইটো হ'ল L, আৰু ইয়াৰ দুটা বিয়োগ কৰিলে কিমান পায় 5, এইটো হ'ল H। আচ্ছা, এইখিনি মানে আমাৰ লাগে। আকৌ ৰিপিট কৰি আছোঁ, সকলোতকৈ ডাঙৰ বাৰম্বাৰতা থকাটো হ'ব F1, তাৰ আগৰটো হ'ব F0, তাৰপিছতটো হ'ব F2, আৰু সেই যে সৰ্বোচ্চ বাৰম্বাৰতা থকা যিটো শ্ৰেণী, সেই শ্ৰেণীটোৰ নিম্নসীমাটো হ'ব L, আৰু এই উচ্চ সীমা আৰু নিম্নসীমা বিয়োগ কৰিলে যিমান পায় সেইটো হ'ব H। ঠিক আছে, এইখিনি পিছত মই এতিয়া লিখি লওঁ। চোৱা এতিয়া ইয়াত আমি লিখি দেখাই দিম যে উচ্চতম বাৰম্বাৰতা আমি কিমান পাইছোঁ, উচ্চতম বাৰম্বাৰতা পাইছোঁ 10। ঠিক আছে, আৰু বহুলক শ্ৰেণীটো কিমান হ'ব 32, 35। তেনেহ'লে বহুলক যিটো Lটো কিমান হ'ব 30, Hটো কিমান এটা বিয়োগ কৰিলে কিমান পায় 5, আৰু F0টো হ'ল 9, F1টো হ'ল 10, আৰু F পিছতটো কি আছিল 3। প্লাছ এইখিনি মান ইয়াত আমি বহাই দিম। আচ্ছা, Lৰ মান কিমান 30 প্লাছ F1 এইটো 10 মাইনাছ F0 কিমান 9, আকৌ 2 ইনটু F1, F1 মান কিমান 10 মাইনাছ F0 কিমান আছে 9 মাইনাছ F2 মাইনাছ 3 ইনটু Hৰ মান কিমান আছে 5। বাছ এইখিনি মানখিনিতে আমি সলভ কৰিব লাগে। তোমালোকে চোৱা এতিয়া আমি এতিয়া সলভ কৰিম। 30 প্লাছ এইয়া যে ওপৰৰ যে সংখ্যাটো আছে 10ৰ পৰা 9 গ'লে কিমান থাকে 1, আৰু এই 5টো পূৰণ হৈছে, ইয়াতে 5টো পূৰণ কৰি দিলোঁ। 2 10 গুণ কিমান হয় 20, আমি মাইনাছ থকা সংখ্যা দুটা প্লাছ কৰি দিলোঁ, কিমান হ'ল 12। ঠিক আছে, তো 30 লিখিলোঁ, প্লাছ 5 1 গুণ 5, 20ৰ পৰা 12 গ'লে কিমান থাকে 8। ঠিক আছে গাইজ, এতিয়া আমি ইয়াতে লিখিলোঁ 30 প্লাছ এই দুটা 8ৰে 5ক হৰণ কৰিলে আমি পাওঁ 0.625। তোমালোকে হৰণখিনি কৰি ল'বা। এতিয়া এই দুটা সংখ্যা যোগ কৰিব লাগে, অৰ্থাৎ 30.625। এই যে সংখ্যাটো পাইছোঁ এইটোক আমি কি বুলি ক'ব পাৰিম যে বহুলক। এতেকে বহুলক হ'ল 30.625। বাছ এইখিনিতে হৈ গ'ল। এতিয়া আমি বহুলকটো ওলাই দিলোঁ, এতিয়া আমি ওলাম মাধ্য। ঠিক আছে গাইজ, কুৱেশ্যনটো দুটা বস্তু ওলাব আছিল। মাধ্য ওলাবৰ কাৰণে প্ৰথমে আমি বক্সখিনি যিটো শ্ৰেণী অন্তৰাল আৰু বাৰম্বাৰতাখিনি ধুনীয়াকৈ লিখি লওঁ। এতিয়া চোৱা আমি শ্ৰেণী অন্তৰাল আৰু বাৰম্বাৰতাখিনি লিখি ল'লোঁ। এতিয়া আমি এক্সট্ৰা ওলাম, এই দুটা যোগ কৰি 20 আৰু 35 যোগ কৰিলে কিমান পায় তোমালোকে গম পাইছে। যোগ কৰি তোমালোকে চোৱা এতিয়া দুটা যোগ কৰিলে তুমি পাবা 35, 35ৰ আধা কিমান 17.5, 2ৰে হৰণ কৰিলে। গেপছটো কিমান ইয়াৰ মাজত 5কে গেপছ, মানে 5কে যোগ থকা। 17ৰ লগত 5 যোগ কৰিলে কিমান হ'ব 22.5টো থাকি যাব। আকৌ 5 যোগ কৰা 27.5, 5 যোগ কৰা 32.5, 5 যোগ কৰা 37.5, 5 যোগ কৰা 42.5, আকৌ 5 যোগ কৰা 47.5, আকৌ 5 যোগ কৰা 52.5। এইখিনি মানে 5 যোগ কৰি দিলোঁ কিয় কাৰণে, কাৰণ শ্ৰেণীৰ যিটো অন্তৰালৰ যিটো উচ্চ সীমাৰ পৰা বিয়োগ কৰিলে নিম্নসীমা যিমান পায় তাৰ যিটো 5 পালোঁ গেপছ, সেইখিনি 5 প্লাছ কৰি দিছোঁ। প্ৰথমে এক্সট্ৰা ওলোৱাৰ পিছত বাকীকেইটা 5 প্লাছ কৰি দিলে এইটো ওলাই যাব
যিকোনো শ্ৰেণী অন্তৰালৰ যিটো হাইট থাকিব সেই হাইটখিনি প্লাছ কৰি গ'লে হৈ গ'ল এতিয়া এক্স আই পাই গ'লোঁ এটা আমি ইয়াতে চাব লাগিব যে সংখ্যা কেইটা আছে এক্স আইৰ 1 2 3 4 5 6 7 8টা 4 নম্বৰ তাৰ 8ৰ আধা কিমান 2 এই 8 যদি 2 হৰণ কৰোঁতে 4 তে 4 নম্বৰটো 1 2 3 4 এই 4 নম্বৰটো এইটো হ'ল এ ঠিক আছে বাছ এইটো কেইটা আমি মানখিনি ওলাম চোৱা তোমালোকে মই দেখাই যাওঁ ইয়াতে অলপমান যেনেকা ধৰা ইয়াত আছে কিমান ডি আই ইকুৱেল এক্স আই মাইনাছ এ তো ইয়াতে এক্সৰ প্ৰথম মান কিমান 17.5 মাইনাছ কৰিবলৈ কিমান 32.5 তো এইটো গম পাইছা যে প্ৰথম যিটো ইয়াৰ পৰা এইখিনি বিয়োগ কৰি কিমান পাম 15 পাম মানে 32 যিটো মাইনাছ চিহ্ন থাকিব কাৰণ মাইনাছ 32 ইনটু 32 যিটো সংখ্যাটো ডাঙৰ এইটো মাইনাছ চিহ্নত আছে তো মাইনাছ চিহ্ন থাকিব -15 হ'ল এতিয়া তুমি গম পাইছা কিমান কিমান 5 কে কমি আহিছে না এটা তুমি কি কৰিবা 5 কে প্লাস করিয়া ঠিক আছে তো মানে -15 পালা প্রথমটো আচ্ছা এটা ধনাত্মক যেটা 5টা দেও ইয়াতে কিমান হ'ব -10 থাকিব আৰু এটা ধনাত্মক 5 দিলে কিমান থাকিব -5 থাকিব আৰু একটা ধনাত্মক 5 দিলে কি হ'ব -5 পৰা 0 হৈ গ'ল আকৌ কিমান হ'ব 5 ধনাত্মক 5 আৰু এটা 5 দিলে 10 আৰু এটা 5 দিলে 15 আৰু এটা 5 দিলে 20 গম পাইছা এইখিনি এতিয়া আমি ইউআই ওলাব লাগে অৰ্থাৎ এই যে ডিআই আছে ডিআইৰ গোটেইকেইটা মান এটা এনেকুৱা এটা সংখ্যা ওলোৱা যে ধুনীয়াকৈ হৰণ যায় আচ্ছা 5 এৰে গোটেইটা সংখ্যা হৰণ যায় তো 5 এৰে 15 ত কিবা যায় 3 বাৰ যায় মাইনাছ চিহ্ন থাকিল 2 বাৰ যায় মাইনাছ চিহ্ন থাকিল 1 বাৰ যায় মাইনাছ চিহ্ন থাকিল 0 5 ৰ ভিতৰত 1 বাৰ যায় 10 ৰ ভিতৰত 2 বাৰ যায় 15 ৰ ভিতৰত 3 বাৰ যায় 20 ৰ ভিতৰত 4 বাৰ যায় বাস এইখিনি হৈ গ'ল তুমি এফআই আৰু এক্সআই পূৰণ কৰি থাকা এফআই ইমান এক্সআই ইমান তো 3 গুণ কিমান হ'ল 9 মাইনাছ চিহ্নটো লগত আছে তাৰপিছত 2 8 গুণ কিমান হ'ল 16 9 1 গুণ 9 আকৌ 0 নেক্সট 3 পূৰণ 1 3 0 পূৰণ 2 0 0 পূৰণ 3 0 2 পূৰণ 4 8 বাস এইখিনি পাই গ'ল এতিয়া সাম অফ এফআই ইউআই ওলাব লাগে তো গতিকে এই ঋণাত্মক সংখ্যা 1 জমা কৰা আৰু ধনাত্মক সংখ্যা 1 জমা কৰা 8 3 11 হয় 11 হ'ল ধনাত্মক সংখ্যা কিমান আছে ধনাত্মক সংখ্যাটো আছে 11 বুজি পাইছা এইখিনি 11 আছে ধনাত্মক সংখ্যা আৰু ঋণাত্মক সংখ্যা কিমান আছে 9 9 18 18 18 আৰু 16 যোগ কৰি দিয়া 18 আৰু 16 যোগ কৰিলে এই 16 পৰা হেৰি যোগ কৰি দিয়া 6 14 4 হাতলে 1 34 34 ৰ পৰা 11 বিয়োগ কৰি দিয়া তেনেহ'লে কিমান থাকিব ইয়াতে 23 যেটো ঋণাত্মক সংখ্যা হ'ব কাৰণ যে ডাঙৰ সংখ্যাটো ঋণাত্মক আছে 23 হৈ গ'ল এফআই ইউআই ঠিক আছে এতিয়া তলত আমি ডাইৰেক্ট এটা আমি যদি ফৰ্মুলাটো পাতি দাও ফৰ্মুলা পাতাৰ লগে লগে মানে এনসাৰটো ওলাই যাব ঠিক আছে গাইস এটা আমি ফৰ্মুলাটো পাতি দি আছো চোৱা এইখিনি মানেখিনি মই ইয়াতে পাতি দাও ঠিক আছে তোমালোকৰ মই বুজি ল'বা এই ইয়াতে পাতি দিম ঠিক আছে এইখিনিতে মই কাছে এনসারটো সমাপ্ত কৰি দিম এতিয়া মাধ্য a plus sum of fi ui divided by sum of fi into h এর মান কিমান আছে এর মান হল 32.5 প্লাস sum of fi কি আছে 23 যেটো মাইনাস আছে আৰু যেটো f কিমান আছে 35 তো এই যেখিনি f যোগ কৰিলে কিমান পায় 35 ঠিক আছে যোগ কৰি চাবা তোমালোকে তো এইখিনি মানে আমি ইয়াতে লিখি দিছো নেক্সট h তো কিমান আছে 5 পাঁচৰ এইটো কাটি 7 বাৰ যায় তাৰপিছত 32.5 প্লাস আছে মাইনাস 23 ডিভাইড বাই 7 নেক্সট 32.5 মাইনাস হাতেৰে এই 23 হৰণ কৰিলে কিমান পায় 3.285 এটা তুমি এইখিনি মান ইয়াৰ পৰা বিয়োগ কৰিব লাগে বিয়োগ কৰিলে তোমালোকে চোৱা পাবা কিমান 29.2 তোমালোকে বিয়োগ কৰি চাবা তোমালোকে 29.2 পাবা ঠিক আছে গাইজ তো বিশেষ কৰি ধৰা এতিয়া আৰু এটা লাইন এটা লিখি দিব পাৰো নহলে তোমাক কম যাব 32.5 মাইনাস এটো তোমাৰ 3 ঘৰ আছে এক ঘৰ কমাই দাও 2.9 হৈ গল এটো এক যোগ কৰি দিলো 2.9 কাৰণ 5 তকৈ ডাঙৰ থাকিলে বা 5 থাকিলে তাৰ আগৰ সংখ্যাৰ লগত যোগ হৈ যায় ডকুমেন্টত দুটা ঘৰ থাকিলে হ'ল বেছি ঘৰ ৰাখা দৰকাৰ নাই ঠিক আছে তো এইখিনি যদি ইয়াৰ পৰা বিয়োগ কৰা এইখিনি পাবা কিছুমান ষ্টুডেন্ট আকৌ এইখিনি টান পায় নহয় বিয়োগত যেটা হেৰি থাকে যদি সংখ্যাবিলাক যদি পইণ্টত থাকে ধৰা 32.5 ইয়াৰ পৰা বিয়োগ কৰিব লাগে
3.29 ঠিক আছে এইখিনি আমাৰ বিয়োগ কৰিব লাগে তেতিয়া ধ্যান দিয়া এতিয়া 0 দি দিয়া 10 হ'ল 10 পৰা 9 গ'লে কিমান থাকে 1 হয় না নাই 10 পৰা 9 গ'লে 1 এটা থাকিল 2 এই 4 পৰা 2 গ'লে 2 দশমিক এটা থাকিল 3 এই এটা এক ধাৰত লিয়া 12 12 পৰা 3 গ'লে 9 ঠিক আছে এটা থাকিল 2 29.21 হয় 1 দিলেও হয় নিদিলেও হয় ঠিক আছে এইখিনি পাই যাবা ঠিক আছে গাইজ ওকে আশা কৰোঁ তোমালোকে বুজিছা বুলি 4 নম্বৰ কুৱেশ্যনটো ইয়াতে সমাপ্ত হ'ল এতিয়া আমি 5 নম্বৰ কুৱেশ্যনটো চাওঁ কি দিয়া আছে ঠিক আছে গাইজ এতিয়া চাওঁ কুৱেশ্যন নম্বৰ 5টো কি দিয়া আছে বিশ্বৰ কেইজনমান শীৰ্ষ পৰ্যায়ৰ ক্ৰিকেটৰ আন্তঃৰাষ্ট্ৰীয় এদিনীয়া খেলত কৰা ৰানৰ সংখ্যা তলত সন্নিৱিষ্ট কৰা দেখুৱাইছে মানে এনেকুৱাকৈ ৰানখিনি দিয়া আছে ঠিক আছে তো সেই ৰানখিনি এই অন্তৰাল হিচাপত দিয়া আছে তো শ্ৰেণী অন্তৰাল এইটো বাৰম্বাৰতা এইটো আৰু বুজাবলৈ কি আছে তাৰ পৰা আমাৰ বহুলক ওলাব লাগে তো গতিকে এই শ্ৰেণী অন্তৰালটো লৈ প্ৰথমে লিখি লোৱা তাৰপিছত বাৰম্বাৰতাখিনি লিখি লোৱা ইয়াৰ পৰা যিটো চবতকৈ বেছি আছে কোনটো 18টোৱে হৈ যাব তোমাৰ F1 তাৰ ওপৰতটো 4টো হ'ব F0 পিছত তলতটো হ'ব F2 বাছ এইটো হ'ব এইটো 4000টো হ'ব লোৱাৰ লিমিট যেটো L বুলি ধৰিম আৰু ইয়াৰ মাজত ডিফাৰেন্স কৰোঁতে কিমান হ'ব 1000 এইটো হ'ব H বাছ তো মই একবাৰ বুজাই দাও এইটো কিমান হ'ব F1 আৰু ইয়াৰ ওপৰটো কি হ'ব F0 তলতটো 9টো হ'ব F2 ঠিক আছে আচ্ছা এইটোৰ 400টো হ'ব L আৰু ইয়াৰ ডিফাৰেন্স কিমান আছে 1000 তো এইটো হ'ব H ঠিক আছে এইখিনি বস্তু মই জানিব লাগা এতিয়া আমি এইখিনি ইনফৰমেশনখিনি আমি লিখি লওঁ চোৱা আমি এতিয়া লিখি লৈছো কিছুমান তথ্য ইয়াৰ পৰা আমি এতিয়া লিখি ল'ম যিখিনি তোমালোকক এই মাত্ৰ মই বুজালো সেইখিনিয়ে মই এটা উচ্চতম বাৰম্বাৰতাটো কিমান পাইছো 18 ঠিক আছে নেক্সট যেটো শ্ৰেণীটো পাইছো কিমান 4000 এৰ পৰা 5000 ওকে এতিয়া L টো কিমান হ'ব লোৱাৰ লিমিটটো কিমান হ'ব 4000 ঠিক আছে আৰু H টো কিমান হ'ব H টো 1000 নেক্সট F0 আছে কিমান 4 আৰু F1 হ'ব 18 আৰু F2 হ'ব 9 বাস এইখিনি মানেখিনি আমি ইউজ কৰিব লাগে এই ফৰ্মুলাত বহাই দিলে এনসারটো ধুনিয়াকৈ মিলি যাব তোমালোকে চাই থাকা মই এনসারটো ওলাই দেখাই দি আছো L টো কিমান আছে 4000 পাতি দিলো প্লাস F1 টো কিমান আছে 18 চোৱাচোন F1 টো 18 মাইনাস F0 কিমান আছে 4 আৰু তলত 2 into 18 হ'ব কাৰণ F1 ৰ মাইনাস F0 কিমান আছে 4 মাইনাস F2 হ'ল 9 into H টো কিমান আছে 1000 বাস এইখিনি পাতি দিলে হ'ল এটা নেক্সট এটা লিখিলা 4000 প্লাস এটা বিয়োগ কৰিলে তোমালোকে চোৱাচোন কিমান পাবা ওপৰত পাম 14 আৰু এই 1000 টো এটা পূৰণ কৰি দিয়া আৰু তলত এই দুটা পূৰণ কৰা কিমান হ'ব 36 আৰু এই দুটা প্লাস কৰি দিয়া কিমান হ'ব 13 ওকে নেক্সট তোমালোকে চোৱা ইয়াৰ পিছত আকৌ লিখিছো 4000 প্লাস এই দুটা এটা পূৰণ কৰি দিলে হ'ল কিমান 14000 আর তলা এইটো 36 পৰা 13 গলে কিমান থাকে 23 এর এইটো এটা সংখ্যাটো হৰণ কৰিব লাগিব ইফাল থাকিল 4000 ইফালে হৰণ কৰাৰ পিছত তোমাক পাবা কিমান 608.69 এই দুটা যে সংখ্যা দিয়া তুমি যোগ কৰি দিয়া এই দুটা যোগ কৰি দিলে কিমান হ'ব 4608.7 ঠিক আছে এই 7 টো কে দিলো চোন এই 6 এটো দশমিক পিছত এটা ঘৰ যেটো সংখ্যাটো আছে কিমান 9 আছে তো ইয়াৰ আগত এটা সংখ্যা 1 যোগ কৰি দিলে এইটো সংখ্যা নিলিখিলে হৈ যাব 6 লগত 1 যোগ 7 হৈ গৈছে ঠিক আছে এনসারটো পালো কিমান 4608.7 ঠিক আছে এইখিনি আমাৰ যেটো বহুলক আছিল হেতু আমি উলাই দিলু এটা কিছুমান স্টুডেন্ট আকৌ প্ৰবলেম ফেস কৰা নহয় এই ইয়াতে হৰণ কৰা যোগ কৰা এখানে তোমালোকে গম পাবা না এই যোগ কৰাটো মই দেখা দি আছো 4000 আৰু এতিয়া আছে 608.69 দুটা যোগ কৰিব লাগে এটা দশমিক পিছত যেটা আছে এটো থাকিব এটো 8 থাকিল এটো 0 থাকিল এটো 6 থাকিল এটো 4 থাকিল এইখিনি চোৱাচোন দেখিছো না এইখিনি বুজি ল'ব লাগিব ঠিক আছে গাইস তো 5 নম্বৰ কোৱেশ্চনটো ইয়াতে সমাপ্ত হ'ল এটা আমি 6 নম্বৰ কোৱেশ্চনটো কি দি আছে চাই লও ঠিক আছে গাইস ঠিক আছে কোৱেশ্চন নম্বৰ 6 টো চোৱাচোন যে এজন ছাত্ৰই 3 মিনিটৰ মুৰে মুৰে এটা ৰাস্তাৰে কোনো এটা ঠাইত মাজেৰে পাৰ হৈ যোৱা গাড়ীৰ সংখ্যা লিখি ৰাখা কাৰ্য 100 বাৰ সমাপন কৰিলে মানে গাড়ী কেবা গৈ আছে মিনিটৰ মুৰে মুৰে হেতু এজন লৰাই লিখিছে যে গাড়ীৰ সংখ্যা ধৰা 0 পৰা 10 লৈকে বাৰম্বাৰ 7 বাৰ 7 টাকা দি গৈছে 10 পৰা 20 মিনিটৰ ভিতৰত কিবা গৈছে ধৰা
14টা গাড়ী গৈছে 20ৰ পৰা 30 মিনিটৰ ভিতৰত গাড়ী গৈছে এইকেইটা গৈছে মানে 3 মিনিট পিছ কেইটা গাড়ী গৈছে সেই গাড়ী যোৱা যেটো এটা বাৰম্বাৰতা এটা তৈরি কৰিছে তোমালোকে কোৱেশ্যনখিনি পঢ়োঁতে এইখিনি ধ্যান দিবা যে ইয়াত এটা বাৰম্বাৰতা দি আছে আৰু এটা শ্ৰেণী অন্তৰাল দি আছে কোৱেশ্যনটো বুজিব লগা একোৱেই নাই ঠিক আছে তথাপি একবাৰ বুজাই দি আছোঁ যে 100 বাৰ মান সমাপন কৰিলে কিমান বাৰ গ'ল 100 বাৰ গ'ল তালিকাত এটা উপস্থাপন কৰিছে তাত এটা বহিলক নিৰ্ণয় কৰিলে ঠিক আছে মেইন পইণ্ট হ'ল বহিলক সবতকৈ ডাঙৰ বাৰম্বাৰতা কিমান 20 এইটো হ'ল F1 ইয়াৰ আগৰটো হ'ল F0 আৰু এইটো হ'ল F2 আৰু এই F2 থকা এইটো হ'ল L আৰু এটা মাইনাস কৰিলে h টো কিমান হ'ব 10 এইখিনিয়ে ওলাব লাগা বাস এইখিনি ওলাই লোৱা বিন্দাস কৰি থাকা এতিয়া আমি যিখিনি ইনফৰমেশ্যন তোমালোকক এতিয়া ওলাই দিলোঁ সেইখিনি ইনফৰমেশ্যন মই এতিয়া বহিত লিখি তোমালোকক দেখাই দিম যে কিভাৱে লিখিব লাগে সো এতিয়া আমি লিখি দিম যে উচ্চতম বাৰম্বাৰতা কিমান পাইছিলোঁ 20 পাইছিলোঁ আৰু তাৰ শ্ৰেণী অন্তৰালটো আছিল 40 আৰু 50 ঠিক আছে তেনেহ'লে L টো কিমান হ'ব 40 হ'ব আৰু যেটো h ইয়াৰ মাজত ডিফাৰেন্স কিমান আছে 10 ঠিক আছে গাইস এতিয়া F0 হ'ব 12 আৰু F1 হ'ল 20 যেটো মই কিতাপত দেখাইছোঁ আৰু F2 হ'ল 11 তো এতিয়া এই যেটো L টো হ'ল 40 প্লাস F1 হ'ল 20 মাইনাস F0 হ'ল 12 ইফাল 2 ইনটু F1 ৰ মান হ'ল 20 মাইনাস F0 ৰ মান হ'ল 12 মাইনাস F2 মান হ'ল 11 ইনটু এই মান কিমান আছে 10 বাস এইখিনি সলভ কৰিব লাগে ঠিক আছে এতিয়া তোমালোকে চোৱাচোন মই সলভ কৰি দেখাই দিম তোমালোকক পিছৰ স্টেপত এই 40 টো 40 থাকক প্লাস এটো বিয়োগ কৰি চোৱা এটো কিমান হ'ব ওপৰত হ'ব 20 ৰ পৰা 12 গলে 8 থাকে আৰু 10 টো পূৰণ হৈছে পূৰণ কৰি দিয়া 2 দি 20 পূৰণ কৰিলে 40 হয় মাইনাস কৰি দিয়া আৰু এই দুটা প্লাস কৰি কিমান হ'ব 23 ঠিক আছে গাইস নেক্সট টাইম আকৌ 40 প্লাস কৰি দিয়া প্লাস কৰি এই দুটা পূৰণ কৰোঁতে কিমান হ'ব 80 ওপৰত আৰু তলত 40 ৰ পৰা এইখিনি গলে কিমান থাকে 17 থাকে ঠিক আছে গাইস তো এটো 17 দি এটো 80 এটা তুমি পূৰণ কৰি হৰণ কৰিব লাগিব তো হৰণ কৰিলে পাবা তোমালোকে 4.705 বাস এইখিনি সংখ্যা ইয়াৰ লগত যোগ কৰিব লাগে অৰ্থাৎ 44.7 05 এটো লিখা দৰকাৰ নাই ঠিক আছে এইখিনি আমি এটা তলত লিখি দিব আৰু এতেকে দি যে বহুলক 44.7 টা গাড়ী ঠিক আছে গাড়ী ওলাইছিল তো এইখিনিতে আমাৰ যেটো অনুশীলনী 14.2 টো সমাপ্ত হ'ল নেক্সট ভিডিওত আমি 14.3 স্টার্ট করি ইয়াতে কিছুমান যে মাইনাস করা প্লাস করা হরণ করা এখানে তোমালোকে ক্লাস 10 অফিসার যদি তোমালোকে জানা বলি মই ধৰি লৈছো ঠিক আছে আৰু যদি কোনবা যদি পাইছা টান পাইছা যে এইখিনি কৰিব পাৰা তাহলে মই ভিডিওত কমেন্ট কৰি দিবা মই তোমালোকক হেতু মই সাজেশনটো মই তোমালোকক ওলাই ফেলে দি দিম ঠিক আছে গাইস থ্যাংক ইউ গাইস ফর ওয়াচিং মাই ভিডিও আমি নেক্সট ভিডিওত 14.3 কোৱেশ্যনখিনি কৰিব কাৰণে চেষ্টা কৰিম ওকে